নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ইতিমধ্যে কঠোৰ জল্পনা কল্পনাৰ অন্তৰত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ ফলাফলখিনি ঘোষণা কৰিলে বহুতো কেণ্ডিডেট সিলেকশ্যন লাভ কৰিলে কিছুমান কেণ্ডিডেট সিলেকশ্যন লাভ কৰিব নোৱাৰিলে কি ক'ব উপায় নাই এতিয়া কথা হ'ল যিখিনি কেণ্ডিডেটে যদি আপুনি এডিআৰই থাৰ্ড গ্ৰেড বা এডিআৰই ফ'ৰ্থ গ্ৰেডত কোৱালিফাই কৰিছে নিশ্চয় আপোনাৰ মনটো খুব এক্সাইটেড হৈ আছে নহয় জানো যে মোক এপইণ্টমেণ্ট কেতিয়া দিব বা আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক খানাপাৰালৈ কেতিয়া ইনভাইট কৰিব আমি কেনেকৈ এপইণ্টমেণ্ট লেটাৰ পাম বা আমি কোন তাৰিখে আমি যাব লাগিব গুৱাহাটীলৈ আহিব লাগিব গুৱাহাটীলৈ সেইখিনি কথা আপোনালোকৰ মনত চাগে নিশ্চয় ধাৰণা হৈছে অফক'ৰ্চলি কিয়নো নহ'ব কাৰণ যেতিয়া আমি এটা ভাল ৰিজাল্ট লাভ কৰোঁ ৰিজাল্ট লাভ কৰাৰ লগে লগে আমি বেছি এক্সাইটমেণ্ট হৈ থাকোঁ নহয় জানো বেছি আনন্দিত হৈ থাকোঁ যে আমি এতিয়া ৰিজাল্ট পালোঁ আমাক দায়িত্ব লাগে আমাক চাকৰি লাগে গতিকে সেইমতে আপোনালোকে এপইণ্টমেণ্ট নিশ্চয় লাভ কৰিবলৈ গৈ আছে কেইটামান দিন অপেক্ষা কৰিব লাগিব এটা কথা হ'ল যেতিয়া আপোনালোকে এডিআৰই ফ'ৰ্থ গ্ৰেড থাৰ্ড গ্ৰেডৰ ৰিজাল্ট লাভ কৰিছে ৰিজাল্ট শ্লিপখন সুন্দৰকৈ আপুনি ডাউনলোড কৰিছে নিজৰ নামৰ সৈতে তাত আপুনি তিনিটা ষ্টেপ দেখিছে আপোনালোকৰ প্ৰথমে ষ্টেপ আছে আপোনাৰ ডিপাৰ্টমেণ্ট আপোনাক এলট কৰা হ'ব ডিপাৰ্টমেণ্ট দিয়া হ'ব তাৰপাছতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব তাৰপাছত আপোনালোকৰ পিডব্লিউডি পিডব্লিউডি যিখিনি কেণ্ডিডেট আছে তেখেতলোকৰ কি কৰা হ'ব আপোনালোকৰ হেল্থ চেকআপ কৰা হ'ব স্বাস্থ্য আপোনালোকৰ চাই চিতি আপোনাৰ এপইণ্টমেণ্ট দিয়া হ'ব এতিয়া কথা হ'ল প্ৰথম কথা আপুনি ভাবিব লাগিব আপোনাৰ প্ৰথম এটাই কাম আছে আপুনি এপইণ্টমেণ্ট পোৱাটো জৰুৰী কোনটো ডিপাৰ্টমেণ্টত এপইণ্টমেণ্ট পোৱাটো সেইটো আপোনাক কেতিয়া চাবলৈ দিব যেতিয়া SLRC ফালৰ পৰা নটিচ আহিব নটিচ অহাৰ লগে লগে আপুনি সুন্দৰকৈ নিজৰ যিখিনি আপোনাৰ ডেট অফ বাৰ্থ সুন্দৰকৈ লগ ইন কৰি সুন্দৰকৈ আপোনাৰ নিজৰ এপইণ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্টত হৈছে সুন্দৰকৈ চাব পাৰিব সেইটো আপুনি পোষ্টটো সুন্দৰকৈ দেখা পাব তাৰপাছতে আপোনাৰ নেক্সট হৈছে এইখিনি কাৰ ওপৰত ডিপেণ্ড কৰিব কমপ্লিট আপোনালোকৰ কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ ডকুমেণ্ট কি আপোনাৰ কিবা এক্সপিৰিয়েঞ্চ আছে নেকি আপুনি কিমান কোৱালিফিকেশ্যন তাৰ ওপৰত ডিপেণ্ড কৰি আপুনি কোনটো পোষ্টৰ বাবে যোগ্য আপোনাক সেই পোষ্টটো প্ৰদান কৰা হ'ব এইটো মানে বুজি পালে ডাউট ক্লিয়াৰ 1 নম্বৰ পইণ্ট তাৰপাছতে 2 নম্বৰ পইণ্ট হ'ল পাৰ্চন উইথ ডিজেবিলিটি যিখিনি শাৰীৰিকভাৱে অক্ষম তেখেতলোকক যিহেতু মেডিকেল চেক কৰা হ'ব মেডিকেল চেক কৰাৰ পাছতহে আপোনাৰ জবটো কনফাৰ্ম হ'ব এতিয়া চবেই ক'ব মই কেনেকৈ পাম মই নেপাম নেকি মই পিডব্লিউডি মই 50% মই 45% কি আমি নেপাম নেকি চব কথাখিনি বুজাই দিছোঁ যিখিনি নৰ্মেলি জন্মগত বিকলাংগ হয় জন্মগত শাৰীৰিকভাৱে অক্ষম হয় তেখেতলোকে চিন্তা কৰিব নালাগে আপোনাৰ যি লিমিট মাৰ্কছ আছে সেইমতে আপুনি সুন্দৰকৈ চৰকাৰী চাকৰিটো পাই যাব এতিয়া চাব কোনবোৰ কেণ্ডিডেট চাকৰি পোৱাৰ সম্ভাৱনা খুব কম আছে বা তেখেতলোকে নাপাব পাৰে মেবি পিডব্লিউডিখিনিৰ কথা কৈছোঁ বেছিকেলি যিখিনি কেণ্ডিডেট তেখেতলোকে প্ৰকৃততে পিডব্লিউডি নহয় তেখেতলোকে কি চইচ কৰিছিলে য়েছ বুলি চইচ কৰি দিলে তেখেতলোককতো পিডব্লিউডি শাৰীতে ধৰিছে তেখেতলোকে কিন্তু পোৱাৰ সম্ভাৱনা নাই অৰ্থাৎ 1%ও সম্ভাৱনা নাই বুলি ক'লে কোনো ভুল কোৱা নহয় কাৰণ তেখেতলোকে সেইমতে প্ৰপাৰ চাৰ্টিফিকেট দেখাব লাগিব আৰু প্ৰপাৰ চাৰ্টিফিকেট যেনিবা আপোনালোকে দেখালেই আপোনালোকৰ যিহেতু ডক্টৰে চেক কৰিব আপোনাৰ কেটেগৰী হয় যদি লোক'মোটৰ ডিজেবিলিটি হয় লোক'মোটৰ ডিজেবিলিটি ভাগে চেক কৰিব যদি আপুনি চকুৰে নেদেখা হিচাপে ভাগ কৰিব তেনেকৈ আপোনাক কেটেগৰী ৱাইজ স্পেচিয়েলিষ্টে আপোনাক চেক কৰিব সেইটোৱে হৈছে ছিষ্টেম এতিয়া নেক্সট পইণ্ট হৈছে এপইণ্টমেণ্ট লেটাৰ তাৰ পাছতহে নেক্সট পইণ্ট হৈছে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট গতিকে ইতিমধ্যে গম পাই খানাপাৰাত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব ইতিমধ্যে মই বিশেষ কোৱাৰ প্ৰয়োজন নাই গতিকে এতিয়া কথা হ'ল কেতিয়া এপইণ্টমেণ্ট লেটাৰ দিব তাক লৈ বহুতো কেণ্ডিডেট অধীৰ অপেক্ষাৰে ৰখি আছে চক এতিয়া বৰ্তমান আজি তাৰিখলৈকে নিশ্চয় গম পাইছে মাজত 15 দিন বাকী আছে অৰ্থাৎ নৱেম্বৰ মাহ সোমাবলৈ 15 দিন বাকী আছে এই 15 দিন মাহত চৰকাৰে যিখিনি ডিপাৰ্টমেণ্ট বৰ্তমান ৰিজাল্ট দি ঘোষণা কৰিছে সেই ৰিজাল্টখিনি কি কৰিব লাগিব আমাৰ কিছুমান কেটেগৰী ধৰক এতিয়া থাৰ্ড গ্ৰেডৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব লাগিব থাৰ্ড গ্ৰেডৰ ডকুমেণ্ট ভেৰিফিকেশ্যন মানে আপোনাৰ ডকুমেণ্টৰ ওপৰত ডিপেণ্ড কৰি আপোনাক যিহেতু আপোনাক এটা পোষ্ট দিয়া হ'ব বা ফ'ৰ্থ গ্ৰেডৰ ঠিক ডকুমেণ্টৰ ওপৰত ডিপেণ্ড কৰি আপোনাক পোষ্ট দিয়া হ'ব কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি সেইখিনি চৰকাৰে কৰিব লাগিব আপোনাক সেই চৰকাৰে কৰাৰ পাছত আপোনাক কি কৰিব লাগিব আপোনাৰ সন্মুখত আপোনাক পোষ্টটো দেখাব লাগিব সেইখিনি মিনিমাম আপুনি ধৰিব পাৰে এসপ্তাহমান লাগিব পাৰে তাৰপিছতে নেক্সট হ'ল পাৰ্চন উইথ ডিজেবিলিটি তেখেতলোকৰতো গোটেই আমাৰ ধৰক 5-6টা আমাৰ ডিপাৰ্টমেণ্টৰ ফলাফল দিছে 5-6টা ডিপাৰ্টমেণ্টৰ পিডব্লিউডি আছে তেখেতলোকৰ মিনিমাম ধৰক 600, 700, 800 প্লাছ কেণ্ডিডেটৰ ডকুমেণ্ট লগত আপোনাৰ পিডব্লিউডি ভেৰিফিকেশ্যন হ'ব যে হেল্থ ভেৰিফিকেশ্যন হ'ব গতিকে চাই দিয়াৰ লগে লগে তাতো মিনিমাম 2 বা 3 দিন ধৰিব পাৰে গতিকে মিনিমাম আপোনালোকৰ এই প্ৰচেছটো 15 দিনমান লাগি যাব 15 দিনৰ পিছতে আহিলে আপোনালোকৰ নৱেম্বৰ মাহ সোমাব এতিয়া নৱেম্বৰ মাহতে ফলাফল যিখিনি এপইণ্টমেণ্ট লেটাৰ অট'মেটিক চৰকাৰে ডিষ্ট্ৰিবিউট কৰিব পাৰিব এতিয়া নৱেম্বৰ মাহ বুলি ইতিমধ্যে গম পালে আৰু ইতিমধ্যে আপুনি অলপ চলপ গমো পাইছে যে নৱেম্বৰ মাহৰ ৰিজাল্ট দিয়াৰ ক্ষমা কৰিব নৱেম্বৰ মাহত এপইণ্টমেণ্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কথা হ'ল যে এতিয়া ইতিমধ্যে আমি কিছুমান তথ্য পাইছোঁ আপুনি গম পাইছে যে আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়া নিৰ্মলা সীতাৰামন আহিব অসমলৈ 7 আৰু 8 নৱেম্বৰত চৰকাৰে এনেকুৱা টাইমত এপইণ্টমেণ্ট দিব পাৰে নেকি এইখিনি এতিয়ালৈকে কোনো অফিচিয়েলি ঘোষণা হোৱা নাই মই এটা জাষ্ট সম্ভৱ অনুমানহে দি থৈছোঁ আপোনালোকক 7 আৰু 8 তাৰিখে এপইণ্টমেণ্ট দিবও পাৰে কিন্তু এখন তেখেতলোকে চিডিউল বনাইছে যে নিৰ্মলা সীতাৰামন মেম আহিব কি কৰিব কি নকৰিব এখন চিডিউল বনাইছে সেই সময়সীমাৰ ভিতৰতে যদি আমাৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউটটো ভৰাই দিছে তেতিয়াহ'লে ভালেই কথা আপোনালোকে 7-8 তাৰিখে যিকোনো এটা তাৰিখত আপুনি এপইণ্টমেণ্ট লাভ কৰিবও পাৰে এইটো সম্ভৱতঃ মই আপোনাক এটা জাষ্ট মই এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছোঁ সেইটো মনত ৰাখিব কোনো অফিচিয়েলি ইতিমধ্যে ইনফৰ্মেশ্যন অহা নাই আমাৰ হাতত নেক্সট পইণ্ট যদি 7-8ত নিদিয়ে অবভিয়াছলি 7-8ত দিয়াটো সম্ভাৱনা নাই চাগে সম্ভৱ
যদি নিদিয়ে 7-8 তেতিয়া মেবি আপোনালোকৰ 15-16-25 তেনেকুৱাত আপোনালোকৰ এপইণ্টমেণ্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। ক্লিয়াৰ কথাটো বুজি পাইছে? তাৰপিছতে আপোনাৰ ডিচেম্বৰ লাষ্ট ভাগৰ বা ডিচেম্বৰ মাজ ভাগতে আপোনালোকৰ জইনিং লেটাৰ লাষ্ট ডেট থাকিব। সুন্দৰকৈ আপুনি জইনিং কৰিব লাগিব নিজৰ পোষ্ট অনুযায়ী ডিপাৰ্টমেণ্টত গৈ। সেইখিনি হৈছে চিষ্টেম। মই কথাটো বুজাই দিছোঁ পৰাপতে। আপোনালোকৰ এতিয়ালৈকে দিয়া নাই পোষ্ট, আপুনি কোনটো পোষ্টত সিলেকশ্যন হৈছে আপুনি গম পোৱা নাই। জাষ্ট আপুনি এটাই গম পায় মই 3rd গ্ৰেডত সিলেকশ্যন হৈছোঁ, কোনোবাই 4th গ্ৰেডত সিলেকশ্যন হৈছোঁ, সেইটোৱে গম পাইছে। গতিকে তেখেতলোকে কি কৰিব লাগে আছে আপোনালোকৰ এতিয়া আপোনাৰ এপইণ্টমেণ্টটো ক'ত দিব লাগে আছে, পোষ্টটো আপোনাক দেখাবলৈ আছে। পোষ্টটো আপোনাক দিবই লাগিব। পোষ্টটো নাথাকিলে আপুনি ক'ত যাব? পোষ্টটো দিবই লাগিব। সেইবাবে চৰকাৰে আপোনাক কি দিবলৈ আছে, প্ৰথম পোষ্ট দিবলৈ আছে। তাৰপাছতে PWD খিনিসকলে কি আছে তেখেতলোকৰ স্বাস্থ্য ভেৰিফিকেশ্যন কৰিবলৈ আছে, প্ৰকৃত PWD হয় নহয় এইটো চেক কৰিব লাগিব। তাৰপাছতে PWD খিনি চাকৰিটো কনফাৰ্ম হ'ব, সেইটো কথা মনত ৰাখিব। আৰু যিখিনি নৰ্মেলি তেখেতলোক PWD নহয় তেখেতলোকৰ পোষ্টটো দেখিলে আপোনালোকৰ চাকৰি ৰেডি হৈ আছে। সেইখিনি কথা মনত ৰাখিব। ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ ডিপাৰ্টমেণ্টৰো হ'ব। সেইখিনি আপুনি ডিপাৰ্টমেণ্ট ৱাইজ সকলো পৰৱৰ্তী পৰ্যায়ত গম পাব যেতিয়া ডিপাৰ্টমেণ্ট ৱাইজ স্পেচিয়েল নটিছ আহি থাকিব। সেইখিনি কথা বুজি পালে? তাৰপাছতে আপোনালোকৰ নৱেম্বৰ মাহৰ যদি 8-7 তাৰিখে ৰিজাল্ট এপইণ্টমেণ্ট দিয়ে ভালেই কথা। যদি নিৰ্মলা সীতাৰমণে বাইদেউ যদি আপোনালোকৰ হাতত এপইণ্টমেণ্ট তুলি দিয়ে ভালেই কথা। যদি মই ভাবোঁ ইমান সম্ভাৱনা নহয়, 7-8ত আপোনালোকৰ এপইণ্টমেণ্ট এটা নিদিবও পাৰে। যদি দিয়ে কেতিয়া দিব? আপোনাৰ 25 তাৰিখৰ ভিতৰতে পূৰা এপইণ্টমেণ্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। 15, 16, 25 তেনেকুৱা তাৰিখতে এপইণ্টমেণ্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। বুজি পালে? তাৰপাছতে আপোনালোকৰ ডিচেম্বৰ লাষ্টলৈ বা ডিচেম্বৰ মাজ ভাগত আপোনালোকৰ কমপ্লিট জইনিং প্ৰচেছ সমাপ্ত হ'ব। এইখিনিয়ে হৈছে ইম্পৰ্টেণ্ট পইণ্ট মই আপোনাক তুলি ধৰি লৰাৰিকৈ। মই বিশেষ কামত ব্যস্ত হৈ আছোঁ যিহেতু মই অলপ ব্যস্ত। বহুতো কেণ্ডিডেট কমেণ্ট কৰি সুধি আছিলে, তাৰ মই ক্লিয়াৰ কৰি দিলোঁ কথাখিনি। বুজি পালে? গতিকে আশা কৰোঁ ভিডিঅ'টো নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। যদি আপুনি ভাল ফলাফল দেখালে আৰু আমাৰ বহুতো কেণ্ডিডেট আমাৰ চেনেলৰ পৰা ভাইভা বিশেষকৈ গাইড লৈ যথেষ্টখিনি কেণ্ডিডেট উপকৃত হৈছে। 18-19জন কেণ্ডিডেট আমাৰ চেনেলৰ পৰা যথেষ্টখিনি ভাল পাৰফৰ্মেঞ্চ দেখায়। তেখেতলোককো আমাৰ চেনেলৰ তৰফৰ পৰা লগতে অলেখ অভিনন্দনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত যাতে আপোনাৰ জীৱনটো সুন্দৰ হওক, সফল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।